সোণ মইনা বাখৰৈ চকু জৰি নাহৰৈ এইবিলাক শুনিছে লাজে লাজে উজনি লৈ ভাজে ভাজে ঘামৰে কিমান ডাঙৰ ডাঙৰ মানুহৰ গা পিটিকিলোঁ কিমান ৰান্ধনি কৰিলোঁ কিমান চাদামলি দিলোঁ মানুহক বেয়া লাগে সেইটো গুৱাহাটীলৈ আহোঁতে গায়ক হৈ আহিছিলোঁ ইয়াত দেখিলোঁ যে গায়ক হৈ আমি চলিব নোৱাৰোঁ কাৰণ আমাৰ কোনো চান্স নাই এটা বহুত ডাঙৰ কষ্ট আমি এটা গান এটা যেতিয়া সুৰ কৰি থাকোঁ লিখি থাকোঁ এজনী মাকে ল'ৰা এটা যেনেকৈ নমা জীৱন কচু পাতৰ পানী বুলি কয় যৌৱন জানানে কালৈকো নৰয় মই যিবিলাক আগতে গান কৰিছিলোঁ সেইবিলাক ইউটিউবত মই এতিয়ালৈকে চাৰ্চ কৰি যদি চাওঁ তাত মোৰ আমাৰ নামবিলাক উঠি গৈছে অলৰেডি বেয়া লাগে সেইটো ইউটিউবত আমাৰ নামটো দি দিবলৈ কিনো প্ৰব্লেম আছে পাব্লিকে গোটেইখিনি ক্ৰেডিটটো ছিংগাৰজনে গুচি যায় আমালৈ একো নাথাকে মই এতিয়াও গান শিকি আছোঁ শিকা শেষ হোৱা নাই মই ভূঞা মই কলিতা মই আহোম মই মৰাণ মই মটক নহয় এটাই হওক তেতিয়া ভাল লাগিব এতিয়া হাতত আছে কাৰণেহে আজিলৈকে থাকি গ'লোঁ নহ'লে চাগে মই পথাৰত এতিয়া ইমান দিনে এই হাল চাল বাই থাকিলোঁ দলে টানি টানি পৰিবা যে ভাগৰি সোণমণি বুজিছানে নাই প্ৰিয় দৰ্শক এক্সকিউজ মি অলপ ৰৈ যাওক হয়তো আপুনি গৈ আছে স্ক্ৰল কৰি কৰি গৈ আছে মোবাইলটো কিন্তু মই অনুৰোধ জনাইছোঁ অলপ ৰৈ যাওক কিয়নো মোৰ লগত আছে ফেচবুকত চাবা দে ঐ মালিনী মোৰ নাম লিখিলোঁ দেৱজিত ক'লাকৈ ফটোখন ঐ মালিনী নেহাঁহিবা সলোৱা নাই বহুদিন মোবাইলৰ এপ ফেচবুক এই ফেচবুকটো সকলোৰে পৰিচিত সকলোৰে প্ৰিয় আৰু সকলোৰে অতি আদৰৰ কিন্তু সেই ফেচবুকক লৈ যে এটা গান হ'ব পাৰে সেই ফেচবুকক লৈ যে এটা সুৰ হ'ব পাৰে এটা চিন্তা হ'ব পাৰে সেইগৰাকী নায়ক হৈছে দেৱজিত দা দেৱজিত দা আপোনাক স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠানলৈ একদম অনানুষ্ঠানিকভাৱে পটককৈ আনুষ্ঠানিক হৈ গৈছোঁ এইকাৰণেই তাৰমানে একদম প্লেন নাই যে আপোনাক ক'ত লগ পাম খবৰ কেনেকুৱা খবৰ ভালেই মোৰ আমি বহুত দিন গান চান কৰা নাই শেষত মই যিহেতু অসমৰ যিমানবিলাক ফিমেল ছিংগাৰ 90% ফিমেল ছিংগাৰৰ গান ময়ে কৰি থাকোঁ তো তেখেতসকলক প্ৰথমে কোৱা নাছিলে এতিয়া মোক জোৰ কৰিছে চবে যে আমি গান এটা উলিয়াব লাগিব তো যিমানবিলাক গান পেইণ্টিং চলি আছিলে মই এতিয়া সেইবিলাক কৰি আছোঁ আপুনি যিহেতু সংগীত বুলিলে আপুনি আৰু আপুনি বুলিলে সংগীত গতিকে সংগীতৰ মানুহ লগ পালে জুবিন দালে সঁচাকৈ বেলেগ ধৰণে মনত পৰে গতিকে আজিও মোৰ মনত পৰি গ'ল মই তেতিয়া প্ৰায় কিমান সময় বা আছিল মোক মোৰ লগৰ এজন ছিংগাৰে খবৰ দিছিলে যে জুবিন দা আমাৰ মাজত নাই তেতিয়া মই ভাবিছিলোঁ এনেই মিছাকৈ কৈছে বুলি ভাবিছিলোঁ আৰু তেতিয়া বিশ্বাস কৰা নাছিলোঁ তাৰপিছত যেতিয়া নেকি কথাটো শুনিলোঁ তেতিয়া মানে এটা বেলেগ ধৰণৰ হৈছে আৰু তেতিয়া তো আমি মাজত গোটেই মই জুবিন দাৰ ঘৰ কাহিলীৰ পৰা আহিলোঁ কাহিলীৰ পৰা তাতে থাকিলোঁ গোটেই ৰাতি থাকিলোঁ ৰাতিপুৱা আকৌ আমাৰ ষ্টেডিয়াম পালেগৈ ষ্টেডিয়াম পোৱাৰ পিছত তো যিবিলাক দেখিলে মোৰ ফালৰ পৰা মই সেইকাৰণে জুবিন দাৰ কাৰণে মই বিশেষ কোনো মই প্ৰকাশ কৰিব নোৱাৰোঁ এইবিলাক কথা মোৰ ফালৰ পৰা এটা গানেৰে মই এটা কওঁ মা অ' মা মোৰ বুকুখন সাগৰত বিলীন হৈ গ'ল মা তই নালাগে মিছাতে কান্দিব দিনবোৰ সলনি হ'ল মা তই নালাগে দুখতে কান্দিব মানুহবোৰ সলনি হ'ল মা অ' মা মোৰ কাহিনী বহুতো ক'বলৈ থাকি গ'ল এইটো কেৱল গান যেনেই লগা নাই মোৰ মানে ডাঙৰ এটা আৱেগৰ এটা বেষ্টনী তেখেতক মই ভালকৈ পাইছোঁ মই 2005 চনৰ পৰা পাইছোঁ আৰু গতিকে মোৰ যিখিনি এক্সপিৰিয়েঞ্চ তেখেতৰ লগত থকা
সেইখিনি এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এইটো গীত এটা কৰিছোঁ মই তেখেতৰ প্ৰথম লগ পোৱা দিনটোলৈ যদি যাব পাৰোঁ অকণমান। মই 2002 চনত ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ। মই তেতিয়া একেবাৰে নতুনকৈ আহিছিলোঁ। তাৰপিছত তাৰপৰা দেখা দেখি নাই 2005 চনত মই প্ৰথম তেখেতক এটা গীত গাবলৈ মানে ডাবিং কৰাবলৈ গৈছিলোঁ। তাৰপিছত সেইটো আছিলে জীৱন কচু পাতৰ পানী বুলি কয়, এইটো আছিলে। তো মই ভবা নাছিলোঁ যে মই তেখেতক যে মই গান গোৱাম মানে সেইটো ভবাই নাই কেতিয়াও। আপোনাৰ সুৰ আপোনাৰ কথা মই ডাবিং কৰাম বুলি মই ভবা নাছিলোঁ। তো সেই দিনটো এটা বেলেগ আৰু মনত পৰি থকা। সঁচাকৈ আমাৰ 2025ৰ পাছত 2026, 27, 28 অনাগত দিনত বহুত বছৰ আহিব, কিন্তু 25টো বেলেগ হৈ ৰৈ যাব। 25টো বহুত বেয়া বছৰ। আমাৰ বহুত যিমান আমাৰ শিল্পীসকল বহুতসকল নাই। তাৰ মাজত তেনেকৈ দীপক দা নাই, আমাৰ তেনেকৈ এজন সমীৰ বুলি ল'ৰাজন আছিলে, সিও নাই, বহুতেই নাই দেখোন। বলিউডৰ পৰা আৰম্ভ কৰি বহুত নাই। গতিকে 2025টো বহুত বেয়া নিচিনাই লাগিলে আৰু অভিভুক্ত এটা বছৰ। কৰ্মৰ মাজেৰে আৰু সৃষ্টিৰ মাজেৰে, যেনেকৈ আপুনি গান এটা এতিয়া ক'লে, এই গানটোৱে এটা ইমান ডাঙৰ বাৰ্তা দি থৈ গ'ল, এই গানটোত ইমান আৱেগ সোমাই আছে, সেইটো এটা সৃষ্টি। আৰু সেইটো হয়তো সেই তাগিদাটো জুবিনদাৰ সেই সময়খিনি আপোনাৰ বুকুত দিছে। গতিকে এই সৃষ্টিবোৰ আপোনাৰ এনেদৰেই আগুৱাই গৈ আছে। এতিয়া বৰ্তমান লাহে লাহে ব্যস্ততাটো কেনেকুৱা আপোনাৰ? ব্যস্ততাটো তথাপি আগৰ নিচিনা হোৱা নাই। মই নিজৰ গান মই এটাও ৰিলিজ কৰা নাই এতিয়ালৈকে। যিহেতু মোৰ 7টা গীত ৰেডি হৈ আছে, 7টা গীত। তথাপি মই এতিয়ালৈকে ৰিলিজ দিম বুলি মই এতিয়ালৈকে ভবা নাই। কাঠৰ খুটি আজি উপহাৰ দিবলৈ অনা নাই, আপোনাৰ পৰা উপহাৰ লৈ আছোঁ। গান শুনিলোঁ, অকণমান সময় ভগাই ল'লোঁ আপোনাৰ সময়বোৰ। আকৌ এতিয়া মন গ'ল যে যেনেকৈ ফেচবুকত চাবা দেই, অকণমান গুণগুণাই দিয়কচোন সেই বিশেষ গীতটো। ফেচবুকত চাবা দে ঐ মালিনী, মোৰ নাম লিখিলোঁ দেৱজিত, ক'লাকৈ ফটোখন ঐ মালিনী, নেহাঁহিবা সলোৱা নাই বহুদিন। আপুনি ভাবেনে এই গীতটোৰ লগত আপোনাৰ নামটো একাত্ম হৈ পেলাই আৰু এখোপ আগবাঢ়ি গ'ল? মই ভবা নাছিলোঁ, কিন্তু ঘটনাটো হ'ল আমি সেই সময়ত খুব ফ্ৰাষ্ট্ৰেটেড এটা ল'ৰা আছিলোঁ, যে ইমান কাম কৰোঁ, আমাক কোনেও চিনি নাপায়, একো নহয়, এনেকৈ নহয়। যিহেতু মই 2005 চনৰ পৰা বহুত কাম কৰি আছিলোঁ, তো অকণমান সফল মানুহ 2-4জনে চিনি পাইছেগৈ মোক একেবাৰে 2011 চনত। 11 চনত মানে এই কথা গানটোৰ কথা এইটোতো 2013 চনত। 13 চনত, 11 চনত। তেওঁ তেতিয়ালৈকে এই কষ্টখিনি যে কিমান ডাঙৰ ডাঙৰ মানুহৰ গা পিটিকিলোঁ, কিমান ৰান্ধনি কৰিলোঁ, কিমান কি কৰিলোঁ, যে কিমান চাদামলি দিলোঁ মানুহক, এইবিলাক কথা ইমান কষ্টৰ পিছত সি খুব ফ্ৰাষ্ট্ৰেটেড। সেই গতিকে আমি নিজৰ নামটো পাবলৈ চেষ্টা কৰিছিলোঁ গান এখনৰ মাজে, ইমানখিনি আৰু যেতিয়া আপুনি দেৱজিত নামটো হৈ গ'ল তেতিয়া কেনেকুৱা লাগিছিল আপোনাৰ? তেতিয়া ভালেই লাগে আৰু চিনি পায়। তথাপিও মানুহ, মই এতিয়াও গান শিকি আছোঁ, শিকা শেষ হোৱা নাই। মই এতিয়াও গান এটা কৰিব মই আগৰ নিচিনা হৈ আছোঁ, নিজকে কেতিয়াও মই সলনি কৰা নাই। মই আগৰ যিটো আছোঁ, এই গাঁৱত গ'লেও গাঁৱত গোটেই ল'ৰাবিলাকৰ লগতেও হাঁহ জানে চবেই, সেই হাঁহ চাহ জানি হাঁহ চাহ মাৰি খায় নিভাঁজ পৰিৱেশত, মানে মই সেইটো পৰিৱেশত ডাঙৰ হৈ আহিছোঁ। মই গুৱাহাটীতে আজি মোৰ কিমান 21 বছৰ হৈছে, তো মই নিজক সলনি কৰিবলৈ অকণমানো চেষ্টা কৰাই নাই। সেয়া আৰু নহয় মই নহওঁ, একেটাই কথা। মই এটাই কথা ভাবোঁ, আমাৰ যিসকলে গায়ক বা গায়িকা কোনোবা আছে, ভালকৈ কাম কৰিব লাগে, কাহিনী অহংকাৰ হ'ব নালাগে, নিজৰ কামত ভালকৈ থাকিলে হৈ গ'ল সকলো। নিজৰ মনটো তুমি ভালকৈ থাকিব লাগে, আৰু একতাটো মেইন। আৰু যি সমস্যা, অসমত যি সমস্যা দেখি আছোঁ, আমাৰ অসমীয়া সদায় একোৱা মেইন কথা, একটোৱে ডাঙৰ কথা। সঁচাকৈ এই যে ক'লে জুবিন দাই গোৱা প্ৰথম বিহুটো আপোনাৰ, অকণমান পাৰিম নেকি শুনিব? জীৱন কচু পাতৰ পানী বুলি কয়, যৌৱন জানানে কালৈকো নৰয়, নদী সদায় সাগৰলৈহে বয়, ময়ো কি জানি আনলে নহয়। সুন্দৰ। এই যে ধামাকাটো দি দিয়ে আপুনি পটককৈ, যেনেকৈ ফেচবুক, এনেকুৱা কিবা আৰু ধামাকা আছে নেকি আপোনাৰ, যে আপুনি ভাবি আছে যে এইটোৱে ধামাকা এটা কৰিব, আৰু ধামাকাটো ইউজ কৰিছোঁ ৱৰ্ডটো, কিন্তু একদম ফাটি যায় নহয়, নতুন কিবা আছে নেকি তেনেকুৱা? মই নিজে গান গাই যেনেকৈ ভাল পাওঁ, মই তেনেকৈ গান সুৰ কৰি লিখিও বহুত ভাল পাওঁ। তেনেকেই যিমানবিলাক এই ছোৱালীবিলাকে, দীপলিনা, নীলামৃতা,
এনেকৈ আৰু কোনোবা ছোৱালী বাও লাগিব আটাইবিলাক ছোৱালীয়ে মোৰ পৰাই গানবিলাক এতিয়া বৰ্তমান গাই আছে আৰু মই নিজে বহুত ভাল পাওঁ মই লিখা গান সুৰ কৰা গান এটা যে ইমান চলিছে বহুত ভাল পাওঁ বাকী কোনোবাই লৈ তেওঁলোকে মোক ভৱিষ্যতে নাম লওক বা নলওক মোৰ সেইটো এটা এক্সট্ৰা ফূৰ্তি তাৰমানে তাৰে এটা কওকচোন অকণমান খুলচা হাঁহিৰে চাবি মোলে এবাৰ বাও লাগিব যাতে কেনে বেয়াকে নকবি মোৰে হাও লাগিব দিন ৰাতি তোৰে কথা ভাবি ভাবি বিচনাতে পৰোঁ পুৱা গধূলি তোৰ কথাতে আনিৰে বাচাৰোঁ তথাপি তোলৈকে ইমান মৰিছোং তোক দেখি থকে কঁপিছোং তোক দেখি যায় ঘামি ঘামিছোং এবাৰ বাও পাং বুলি ফুলেং দেখাই এই পথাৰ ধান এনেকুৱা ধৰণৰ শব্দ থাকেই আৰু আপোনাৰ তাত গাঁৱৰ পৰা অহা ন গাঁৱৰ পৰা অহা কাৰণে খাং জাং খালুং বালুং এইবিলাক থাকে আৰু থাকিবই আৰু বহুত বহুত ধন্যবাদ কৈছে যে 2005 চনৰ পৰা আপোনাৰ এই যাত্ৰাটো 2005 চনৰ পৰা আপুনি বিশেষভাৱে একদম গান গাই আছে আৰু আপুনি মাজতেই ক'লে যে একদম মানে বেথা ভৰা কথা সঁচাকৈ মোৰ বুকুত একে চুই গৈছে যে কিমানৰ কি মানে কৰিলে গতিকে সেই তেতিয়াই গোৱা যিটো গান আপুনি ভাবিছিলে যে এইটো ৰাইজে আদৰি ল'বই ল'ব তেনেকুৱা গান এটা উদ্ধাৰ কৰি অকণ শুনিব পাৰিম নেকি তেনেকুৱা গান এটা যি সেই সময়তে কৰা মানে মই নিজে নাগালোঁ তেনেকুৱাতো বহুত আছে তেনেকুৱাতো বহুত আছে পাতলীয়া বয়সৰ কোমলীয়া মন এইটো আছিলে চম্পা ফুলে খুৱাবনে তগৰ ফুলে শুভাব নাহৰৰে কলিটিয়ে তোমাৰে মন জোৰাব চোৱাবনি চকুৱে মাতাবনি মুখেৰে এইটো আছিলে এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি এইটো আছিলে কঁঠাল খাবলে ভয় এটা লাগে বুলি কিটি কিটি কৰি হৈ লাহৰি মাকো মাৰি বহুত এতিয়া কৈ থাকোঁতে দেখোন সেই দেৱজিতজন বেলেগ বেলেগকে ওলাই গৈছে মানে হয়তো মই কনফাৰ্ম এইটো যে বহুতে হয়তো এতিয়া আপুনি কৈ থাকোঁতে বেলেগকে আপোনাক আকৌ আৱিষ্কাৰ কৰি লৈছে আৰু দুটামান শুনিম নেকি আৰু দুটামান জানে প্ৰায় বহুতে জানে কিন্তু এতিয়া কৈ থাকোঁতে আমাৰ নতুন বহুত চামে সেই গানবোৰ শুনিলে এটা কথা গীতিকাৰজনৰ ভূমিকা এটা গীতত অনবদ্য আৰ্টিষ্টজনক গৈ ষ্টেজত দেখা পায় আৰ্টিষ্টজনে ধুনীয়াকৈ গান গাই আহি যায় আৰু সেই আৰ্টিষ্টজনৰে মানে গান সুৰ কথা চব বুলি ভাবি লয় কিন্তু বহু ক্ষেত্ৰত তেওঁ সেই পৰিচয়ো দাঙি নধৰে যে এই গীতটোৰ গীতিকাৰ অমুক এই গীতটোৰ সুৰকাৰ অমুক সেইটো নোকোৱাকৈও চলি যায় কিন্তু এতিয়া মই আপুনি কৈ থকাৰ গোটেইকেইটা গীতৰ ভিতৰত কেইটামান জানো কিন্তু দুই এটা গীত মোৰো মানে অগোচৰ হৈ আছিলে যে এই দেৱজিত দা ইয়াৰ আঁৰৰ মানুহজন দেৱজিত দা মোৰ এনেকুৱা লাগি আছিলে এতিয়া কওঁতে মই আকৌ তেনেকুৱা মই ভাবিছোঁ মোৰ দৰে হয়তো বহুতৰে এই মন খোলোচা হৈ যাব যে দেৱজিত দাৰ আঁৰত থকা সেই দেৱজিত দাজনক আকৌ নতুনকৈ এবাৰ আহি থকা প্ৰজন্মই শুনিব নতুন গানবিলাক প্ৰায় শুনিছে বাৰু নতুন ছোৱালী এইটো সোণ মইনা বাখৰৈ চকু জৰি নাহৰৈ এইবিলাক শুনিছে লাজে লাজে উজনি লৈ ভাজে ভাজে ঘামৰে এইবিলাক শুনিছে গতিকে আগৰ গানবিলাক যিবিলাক এতিয়া বেয়া লাগে মানে মই যিবিলাক আগতে গান কৰিছিলোঁ সেইবিলাক ইউটিউবত মই এতিয়ালৈকে চাৰ্চ কৰি যদি চাওঁ তাত আমাৰ নামবিলাক উঠি গৈছে অলৰেডি বেয়া লাগে সেইটো তাৰমানে ইউটিউবত আমাৰ নামটো দি দিবলৈ কিনো প্ৰব্লেম আছে অকণমান নাম এটা দিবলৈ চাগে এনেকুৱা হ'ব পাৰে IPRS এনেকুৱা কিবা ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে নামবিলাক উঠাই দিব পাৰে এগৰাকী গীতটো লিখি থকা মানে যিগৰাকীয়ে সৃষ্টি কৰে হয় প্ৰথম এটা বহুত ডাঙৰ কষ্ট আমি এটা গান এটা যেতিয়া সুৰ কৰি থাকোঁ লিখি থাকোঁ এজনী মাকে ল'ৰা এটা যেনেকৈ নমা লালন পালন কৰে যিটো কৰে নহয় সেইটো আমাৰ একেটা কথা আমি গোটেই গান এটা সুৰ কৰোঁ লিখি পিনে ছিংগাৰজনক গোৱাই দিয়াৰ পিছতে পাব্লিকে গোটেইখিনি ক্ৰেডিটটো ছিংগাৰজনলৈ গুচি যায় আমালৈ একো নাথাকে কিন্তু গোটেই বস্তুটো যে আমিয়ে যে এনেকৈ কৰি পিনে যদি আগবঢ়াই দিওঁ সেইটো ৰাইজে নেদেখে তথাপি আমি তাতে সদায় আক্ষেপ থাকি যায় কিন্তু মন এটা ডাঙৰ দুখ থাকি যায় সেইটো বেয়া লাগে আৰু বাপৰে মইচোন একোৱে নাপালে নেকি তা সান্তনা এইটো আগৰ পৰাই চলিয়ে আছে অসমত আৰু চাগে চলিও থাকিবই সেইটো কিন্তু মই আশা কৰিম মানে এগৰাকী গীতিকাৰৰ কাৰণে
বা এগৰাকী সুৰ দিওঁতা সুৰকাৰৰ কাৰণে কিমান ডাঙৰ ব্যথা হ'ব পাৰে সেইটো যে তেওঁৰ পৰিচয়টো মানে প্ৰচাৰ বিমুখ হৈ ৰৈ গ'ল প্ৰচাৰো নিবিচাৰে কিন্তু স্বীকৃতিও নিবিচাৰে হয়তো তেওঁলোকৰ সেই সৃষ্টিৰাজিক অন্তত প্ৰকাশ কৰিবলৈ পিছুৱাই অহাটো নিবিচাৰে হয়তো প্ৰকাশ কৰাটো বিচাৰে কোনোবাই যদি প্ৰকাশ কৰিবলৈ পিছুৱাই আহে সেইটোহে আচলতে কোনোবাই যদি আমাৰ নামটো এবাৰ প্ৰকাশ কৰে বহুত ভাল লাগে আমি ক'ৰবাত যদি ইণ্টাৰভিউ দেখি পাওঁ বা কোনো টিভি শ্ব'ত দেখি পাওঁ মোৰ নামটো এইটো আমুকৰ গান গাইছোঁ তেতিয়া ভাল লাগে আৰু সঁচাকৈ সেইটোতো ফূৰ্তি আৰু দেৱজিৎ আপুনি এতিয়া এনেকুৱা ধৰণৰ যিমান হিট নাম্বাৰ্ছ ক'লে এইকেইটাতো পূৰা হিট একদম আৰু লগতে আপুনি নিজে গোৱা সেই ফেচবুকতে যিটো সেইটোতো মই শুনিলোৱে সেইটো কথা পাতিলোৱে তেনেকুৱা আপুনি নিজে গোৱা কিবা পৰিকল্পনা আছে নেকি যে আগলৈ এনেকুৱা আহি আছে আপোনাৰ বহুতো গান দ্ৰৌপদী বুলি এটা গান আহি আছে তাৰপিছতে আৰু হাল নালাগিল বুলি এটা যিটো আমাৰ দুৰ্গা পূজাতে ৰিলিজ হোৱা কথা আছিলে তো জুবিন দাৰ কাৰণে গানটো ৰিলিজ দিয়া নহ'ল আৰু সেইটো টাইমত এইটো চিটুৱেশ্যনত মই সেই গানটো ৰিলিজ দিম বুলি ভবাও নাই কিন্তু ঘটনাটো প্ৰডিউচাৰ থাকে ন প্ৰডিউচাৰ তেওঁলোকে ইমান হেঁচা দিছে গানটো ৰিলিজ কৰিবই লাগিব গতিকে তেখেতসকলে মই কৈছোঁ যে আপোনালোকে এটা ৰিটাৰ্ণ দিয়ক মই ৰিলিজ দিব বিচৰা নাই আপোনালোকৰ প্ৰেছাৰত পৰি ৰিলিজ দিছোঁ তেওঁলোকে ৰিটাৰ্ণ দিম বুলি কৈছে গানটো সেইকাৰণে ৰিলিজ কৰিম যদি ৰিটাৰ্ণ দিয়ে তেওঁলোকে বহুত হেঁচা দিছে মোক কাৰণ তেওঁলোকৰ পইচা ফচি আছে মই সদায় কথা শুনাই থাকে তেনেকুৱা সেইটো ৰিলিজ দিম তাৰপিছত মোৰ গান মই বিহু বুলি ৰাইজসকলে যদি এটা দিয়ে ময়ো বিহু আহিলে পালন কৰিব লাগিব এটা চাগে দিম নিশ্চয় বাকী এটা আহিব বাকী মডাৰ্ণবিলাকে মই ষ্টপ কৰি ৰাখিছোঁ সুন্দৰ আমাৰো এক্সকিউজ মি তৰফৰ পৰা আপোনালৈ বহুত শুভকামনা থাকিল আৰু নতুনৰ দিনত নতুনৰ কথাৰে নতুনৰ গানেৰে নতুন সুৰেৰে আপুনি ৰাইজৰ মাজলৈ সেই পুৰণা দেৱজিৎজন ফেচবুকৰ দেৱজিৎজন সদায় জিলিকি থাকক আচলতে ফেচবুকৰ বুলি ক'লে ঢৌতে অহা ফেচবুকৰ নহয় আঁৰৰ গভীৰজন যিগৰাকী গভীৰ দেৱজিৎ সেইজন আহি এই ফেচবুকত আহি এটা নতুন আকৌ টাৰ্ণ লৈছিলে গতিকে সেইগৰাকী দেৱজিৎক আমি শুভকামনা জনাইছোঁ বহুত ধন্যবাদ যিহেতু আমি প্ৰথম গায়কে আছিলোঁ গুৱাহাটীলৈ আহোঁতে গায়ক হৈ আহিছিলোঁ ইয়াত দেখিলোঁ যে গায়ক হৈ আমি চলিব নোৱাৰোঁ কাৰণ আমাৰ কোনো চান্স নাই তেতিয়াহে লাইনটো চেঞ্জ কৰি আমি এটা বিদ্যা হাতত আছিলে সুৰ কৰিব পৰা লিখিব পৰা সেই বিদ্যাটো হাতত আছে কাৰণেহে আজিলৈকে থাকি গ'লোঁ নহ'লে চাগে মই পথাৰত এতিয়া ইমান দিনে হাল চাল বাই থাকিলোঁ দেৱজিৎ দাৰ পৰা বিদায় ল'ম কিন্তু বিদায় ল'লেও যিহেতু বিহু এটা সময় বিহু আমাৰ বাপতি সাহোন আৰু এই বিহুৰেই বহু কথা বিহুৰেই বহু গান গাই আমাৰ অসমীয়া জাতিক চহকী কৰি থৈ গৈছিল জুবিন দাই গতিকে জুবিন দাকে সোঁৱৰণ কৰি মই আশা কৰিম আপোনাৰ এটা সৃষ্টি বিহুৰ বতৰত এটা বিহু আপোনাৰ পৰা মই শুনিবলৈ মই আগ্ৰহ কৰিম মাটি কাকজান যদি আহে পানী বান দলে টানি টানি পৰিবা যে ভাগৰি সোণমণি বুজিছানে নাই বহুত ধন্যবাদ মোৰ ফালৰ পৰা থাকিলে দেই ধন্যবাদ আৰু লগতে আমি ৰাইজকো এই দেৱজিৎ দাৰ পৰা উপহাৰ কেইটামান লৈ এৰি দিলোঁ আৰু এই উপহাৰকেইটা সংগীতৰ উপহাৰ বহুত ধন্যবাদ মই উপহাৰ পৰৱৰ্তী সময়ত দিম আজি আপোনাৰ পৰা উপহাৰ ল'লোঁ বেয়া নাপাব বহুত ধন্যবাদ আপোনালোকে বহুত ধন্যবাদ আপোনালোকে যোগেদি জনাওঁ অসমীয়া মই ভূঞা মই কলিতা মই আহোম মই মৰাণ মই মটক নহয় এটাই হওক তেতিয়া ভাল লাগিব বাহ এইটো হ'ব আমাৰ নতুনৰ সংকল্প ধন্যবাদ পুনৰ লগ পোৱাৰ আশাৰে বিদায় লৈছোঁ